प्रथमे नमस्कार, मोर नाम सोहन हेम्ब्रम। मैं आदिवासी सेंगेल अभियान राज्य सभापति हूँ। तो विशेषके आज आम राज्यिक भित्तित आमार आदिवासी सेंगेल अभियानर कार्यकर्ता सभा इतना आम आयोजन करिছো। और এই সভাৰ মূল কাৰণটো হৈছে যে আপোনালোকে জানে যে আমি যোৱা 1980 চনৰ পৰা গংকে চালখান মুৰ্মুৰ নেতৃত্বত সৰ্বভাৰততে আদিবাসীসকলৰ সারনা ধর্ম কোড অসমত থকা আদিবাসীসকলৰ জনজাতিকৰণ মৰ্যাদা লগতে আমাৰ সমাজত বিভিন্ন ধৰণৰ কুসংস্কাৰ ৰোধ কৰাৰ কাৰণে কাম কৰি আছো। গতিকে এই 2024 বছৰত আমি কিমান দূৰলৈ আমাৰ কাৰ্যসূচীসমূহ আগবাঢ়ি লৈ যাব পাৰিছো এই সম্পৰ্কে আজি ইয়াত আমি আলোচনা কৰিছো। আৰু ইয়াত যথেষ্ট আমি দেখিবলৈ পাইছো যে চৰকাৰে যি ধৰণে আমার দাবির প্রতি তেখেতে মানে রেসপন্সটো দিব লাগিছিল তেনে ধরনের একই রেসপন্সটো আমি নাপালো। আর যথেষ্ট আমার যি প্রচার অভিযান হব লাগিছিল, প্রচার কার্যসূচীসমূহ হব লাগিছিল, এই প্রচার কার্যসূচীসমূহ যথেষ্ট ভালেই আছে। আর লগতে ইয়াক আকৌ কেনেকে মানে তীব্ৰতৰ গতিত আমি লৈ যাব পাৰোঁ ইয়াৰ কাৰণে আজি আমি আজিৰ সভাত সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে অহা 6 এপ্ৰিল তাৰিখত যিহেতু যোৱা 2002 চনৰ 6 এপ্ৰিল তাৰিখত গংকে চালখান মুৰ্মুৰ নেতৃত্বত সিধু মুৰ্মু, কানু মুৰ্মু যি সাঁওতাল বিদ্ৰোহৰ নায়ক আছিল তেখেতসকলৰ নামত ভাৰত চৰকাৰে ডাক টিকিট জাৰি কৰিছে। সেইদিনা আমি ডাক টিকিট প্ৰতিষ্ঠা দিৱস হিচাপে প্ৰত্যেকখন জিলাৰ প্ৰত্যেকখন ব্লকত মানে পালন কৰা হ'ব। আৰু সেইদিনৰ পৰাই আমাৰ সমগ্ৰ অসমতে প্ৰত্যেকখন এৰিয়াতেই মানে আমাৰ কাৰ্যসূচীসমূহ জনজাগৰণ সভা আৰম্ভ হ'ব। এইখিনি মানে আজিৰ মূল আমাৰ কাৰ্যকৰ্তা সভাৰ মূল উদ্দেশ্যটো আছিল আৰু এইখিনি মোটামুটি হৈ গৈছে। লগতে এই সভাৰ পৰাই মই অসম চৰকাৰ বা ভাৰত চৰকাৰক ক'ব খোজো যে আপোনালোকে জানে যে আদিবাসী মানে অতীতৰ পৰা বসবাস কৰি থকা এইখন ভাৰতবৰ্ষৰ মূলবাসীকে আদিবাসী বুলি কোৱা হয়। কিন্তু সেইটো দৃষ্টিত যদি আমি চাওঁ ভাৰতবৰ্ষৰ সংবিধানত যি অনুচ্ছেদ 25 অন্বিষ্ট আছে যে সেইটো আমাৰ মৌলিক অধিকাৰ হয়, ফাণ্ডামেণ্টেল ৰাইট হয়। সেই হিচাপে আমাক যেনেকৈ হিন্দু, শিখ, ইছাই, জৈন, বুদ্ধক পৃথককৈ ধৰ্মৰ মৰ্যাদা বা তেওঁলোকক ধৰ্ম লিখাৰ মৰ্যাদা প্ৰদান কৰা হৈছে, সেই মৰ্যাদাটোক কিন্তু আমাক এতিয়ালৈকে প্ৰদান হোৱা নাই। সেইটো আমি বিচাৰিছোঁ যে উন্নতিপলমে ভাৰত চৰকাৰে সাৰনা ধৰ্ম কোড মান্যতা আমাক প্ৰদান কৰে। লগতে অসমত আপোনালোকে জানে আমি সাঁওতাল, উৰাও, মুণ্ডা, হো, খাৰিয়া ভূমিক আমি ট্ৰাইবেলেই হয়, আদিবাসী হয়, কিন্তু ষড়যন্ত্ৰমূলকভাৱে অসম চৰকাৰে আমাক ইয়াত অকল নিৰ্বাচন আহিলেই নিৰ্বাচন ললিপপৰ দৰে এই ললিপপ চকলেটটো আমাক প্ৰত্যেক বছৰে খুৱাই থাকে। কিন্তু এই বছৰত আমি চিন্তা কৰিবলৈ বাধ্য হ'ম যদি বিধানসভা ইলেকশ্যনৰ আগে আগে আমাক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা নহয়, তেতিয়াহ'লে নিশ্চয় আমি চৰকাৰৰ বিৰোধে আন্দোলন কৰিবলৈ বাধ্য হৈ যাম। আৰু তেতিয়া দূৰে দূৰে আমাৰ আদিবাসী জনগোষ্ঠীক আমি সজাগতা কৰিম যে এইবাৰ এই চৰকাৰক আমি ভোট দিব নালাগে। কাৰণ যি চৰকাৰে আমাৰ দুখ বেদনা বুজি নাপায় সেই চৰকাৰে আমি কেলে ভোট দিম? যিয়ে আমাৰ দুখ বেদনা বুজি পাব তেওঁক আমি ভোট দিম। কিন্তু এতিয়ালৈকে সেই বিষয়ত আমি সিদ্ধান্ত গ্ৰহণ কৰা নাই, নিশ্চয় ইয়াৰ ওপৰতো আমি সিদ্ধান্ত গ্ৰহণ কৰিম। তো এইখিনিয়েই আজিৰ সভাত আমি আলোচনা